প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাকালি গুৱাহাটীত নিশা 7:30 বজাত অৱতৰণ কৰিব। নিশাটো তেখেতে আমাৰ ৰাজ্যিক অতিথিশালাত কটাব আৰু কালি নিশা তেখেতৰ চৰকাৰী কাৰ্যসূচী নাই যদিও ভাৰতীয় জনতা পাৰ্টিৰ যিটো কোৰ কমিটি, ৰাজ্যিক কোৰ কমিটি, সেই কোৰ কমিটিৰ সৈতে তেখেতে এটা আলোচনাত মিলিত হ'ব আৰু তাৰ পিছত নিশা তেওঁ ৰাজ্যিক অতিথিশালাত কটাব। তেখেতৰ যিটো প্ৰধান চৰকাৰী কাৰ্যসূচী আছে, সেই চৰকাৰী কাৰ্যসূচীত দিনৰ 11:30 বজাত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত, ভেটেনাৰী খেলপথাৰত তেখেতে অসমবাসী ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত হ'বলগীয়া প্ৰজেক্ট কেইটাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ, যাতে এটা সম্যক ধাৰণা হয় যে কোনকেইটা প্ৰকল্প তেখেতে শুভ উদ্বোধন কৰিব। প্ৰকল্পকেইটাৰ আমি অডিঅ' ভিজুৱেল আপোনালোকক দেখুৱাম, যাতে আপোনালোকে অনুভৱ কৰিব পাৰে যে কেনেকুৱা ধৰণৰ কাম বা কৰ্মযজ্ঞৰ তেখেতে সূচনা কৰিব। প্ৰথম যিটো আঁচনি PM ডিভাইন, যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ কাৰণে আৰম্ভ কৰিছিলে, সেই PM ডিভাইন আঁচনিৰ অধীনত আমি মা কামাখ্যা দিব্যলোক পৰিযোজনা, যাক চমুকৈ কামাখ্যা কৰিডৰ বুলি কম, সেই কামাখ্যা কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই সমুদায় ধন PM ডিভাইন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিব। মাটি অধিগ্ৰহণ আদি কৰাৰ নামত কিছু অতিৰিক্ত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে, যি ৰাজ্য চৰকাৰে বহন কৰিব। মই কৰিডৰটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অলপ পিছতে দেখুৱাবৰ বাবে যত্ন কৰিম। আপোনালোকে জানে যে গুৱাহাটী বিমানকোটৰ এটা নতুন টাৰ্মিনেল নিৰ্মাণ হৈ আছে আৰু এই টাৰ্মিনেলটো উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা গৌৰৱ হ'ব। অসমৰ কপৌ ফুলৰ আৰ্হিত এটা সুন্দৰ বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে আৰু এই নিৰ্মাণ কাৰ্য এই বছৰৰ জুলাইত সমাপ্ত হ'ব। এই নতুন টাৰ্মিনেলটো নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটীত টুৰিষ্টৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি হ'ব। ইয়াৰ প্ৰতি সংগতি ৰাখি আমি গুৱাহাটী বিমানবন্দৰৰ পৰা নতুন টাৰ্মিনেললৈকে গড়ল ধাৰাপুৰেদি দীপৰ বিলৰ বা ধাৰাপুৰ তিনিআলি পৰ্যন্ত পাব পৰাকৈ এটা 6 লেনযুক্ত পথ আমি বনাব খুজিছোঁ। তাত নতুন বিমানকোট, য'ত কিৰণশ্ৰী হোটেলৰ সন্মুখত হৈ আছে নতুন বিমানকোটৰ নতুন টাৰ্মিনেল, সেই টাৰ্মিনেল বিল্ডিঙৰ পৰা আমি পোনে পোনে গড়লৰ ফালে ওলাই যাম। গড়লৰ পৰা ধাৰাপুৰলৈকে আমি আহিম আৰু ধাৰাপুৰত এখন উৰণীয়া সেতু দি ই 3 ভাগ হ'ব। পলাশবাৰী, যোনে ছয়গাঁও বকোলৈকে যাব খোজে, তেওঁলোকে বৰ্তমানৰ বিমানকোটত যোৱা ৰাস্তাটো আমি পাবৰ কাৰণে আমি সম্ভৱ হৈ উঠিব। অসমমালা প্ৰথম আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
ঢেকিয়াজুলিত শুভ উদ্বোধন কৰিছিলে। অসমমালা এক যিখন আঁচনি, সেই আঁচনিখন ইতিমধ্যে দ্ৰুতগতিত চলি আছে। তাৰ বিভিন্ন ৰাস্তা এতিয়া কি কৰি আছে ভাই আপুনি? কৰি আছে কি? বন্ধ কৰকচোন। অসমমালাৰ গোটেই পথকেইটাৰ আমি বিভিন্ন পৰ্যায়ত কাম চলি আছিলে। এইবাৰ আমি অসমমালাৰ দ্বিতীয় সংস্কৰণ এটা আনিছোঁ, যিটোৰ জৰিয়তে 43টা নতুন ৰাস্তা, সাউথ ইষ্ট ইকনমিক কৰিডৰ, যিটো আমি কল্পনা যে অসমৰ গোটেইবোৰ ৰাস্তা এটা ইকনমিক কৰিডৰলৈকে ৰূপান্তৰ হ'ব। অসমমালা প্ৰথম শিতানৰ সফলতাৰ পিছত এইবাৰ দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। 43টা আমি নতুন ৰাস্তা লৈছোঁ সমগ্ৰ অসমতে। 3,444 কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰৰ এটা প্ৰয়াস। সেই প্ৰয়াসটোকো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰিব। ইয়াৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, এতিয়া মাত্ৰ কাম আৰম্ভ কৰাৰ অপেক্ষা। আৰু ই গোটেই অসমতে আছে। মই আপোনালোকক বিশেষকৈ অসমৰ ৰাইজৰ বাবে এটা আভাস দিব খুজিছোঁ। বৰমাৰ পৰা তামোলপুৰলৈ এটা নতুন 4 লেন যুক্ত নতুন ডাবল লেনিং ৰাস্তা হ'ব, যিটো 90 কোটি টকা ব্যয় কৰা হ'ব। বৰমাৰ পৰা নিকাচি বাস্কা জিলাত তাতো 90 কোটি টকা ব্যয় কৰা হ'ব। সৰ্থেবাৰীৰ পৰা নগাঁওলৈকে, পাঠশালাৰ পৰা সৰ্থেবাৰীলৈকে ৰাস্তাটো অসমমালা প্ৰথমত কৰা হৈছিল। অসমমালা দ্বিতীয়ত এতিয়া সৰ্থেবাৰীৰ পৰা নগাঁওলৈকে কৰা হ'ব, 50 কোটি টকা ব্যয় কৰা হ'ব। তাৰপিছত আমি এটা ইৰংমাৰা বুলি টি ষ্টেট আছে, তাৰ পৰা বোকাখাট টি ষ্টেটলৈকে এইটো এটা নতুন ৰাস্তা হ'ব, যাক আমি ষ্টেট হাইৱে 39 বুলি কওঁ। এই ৰাস্তাটো অসমমালা আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। তাৰপিছত আমাৰ কাছাৰ জিলাত আমজুৰ বিন্নাকান্দি ফুলেৰতলৰ পৰা আমজুৰ ফুলেৰতল স্বামী বিবেকানন্দ ষ্টেটুলৈকে নতুন ৰাস্তা এটা নিৰ্মাণ হ'ব। ধলাই বজাৰৰ দুৱাৰবন গ্ৰান্টৰ পৰা আইজল ৰোডৰ ওপৰত নতুন আমি ৰাস্তা পুৰণা, তাক আমি ডাবল লেনিং কৰিম। তাৰপিছত চৰাইদেউত আমি পাটচাকুৰ পৰা পিঠাগুৰিলৈকে ভায়া জলজলি পাঁচালি এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ হ'ব, যি ধৰণে বৰ্তমান আছে। চিৰাঙত ঘোচালপাৰা কালী মন্দিৰ তিনিআলি পৰা পূব আমগুৰিলৈকে এটা নতুন ৰাস্তা নিৰ্মাণ হ'ব, 77 কোটি টকা ব্যয় হ'ব। মঙলদৈৰ পৰা ৰঙিয়ালৈকে এটা বিকল্প ৰাস্তা নিৰ্মাণ হ'ব, তাত 156 কোটি টকা ব্যয় কৰা হ'ব মঙলদৈৰ পৰা ৰঙিয়ালৈকে। তাৰপিছত বুটিকৰৰ পৰা ঘিলামাৰালৈকে ধেমাজিত এটা নতুন ৰাস্তা নিৰ্মাণ কৰা হ'ব, 52 কোটি টকা। বামুণবাৰীৰ পৰা নিগম পাঁচচালিলৈকে ডিব্ৰুগড় টিংখঙত এটা 17 কিলোমিটাৰৰ নতুন ৰাস্তা ডাবল লেনিং কৰা হ'ব, 61 কোটি টকা। লাহোৱাল নতুন আলিত টিংৰাই তিনিআলিলৈকে তাতো এটা নতুন ৰাস্তা ডিব্ৰুগড় জিলাত নিৰ্মাণ হ'ব। চেঁচা তিনিআলি গৰুবন্ধা গাঁও ইটাখুলি, ইয়াত এটা নতুন ৰাস্তা হ'ব, 50 কোটি টকা ব্যয় কৰা হ'ব। নাওঘাট ব্ৰিজটো চুঙাজান সৰুপথাৰ, গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত 77 কোটি টকা ব্যয়েৰে নতুন ৰাস্তা এটা নিৰ্মাণ হ'ব। গোলাঘাটৰ পৰা মেৰাপানীলৈকে যাবৰ কাৰণে 103 কোটি টকা ব্যয় কৰি 30 কিলোমিটাৰৰ ডাবল লেনিং হ'ব। পুলিবৰ হেন্দিক গাঁও বুৰালী কিষণ গোলাঘাটৰ খুমটাইত তাতো এটা নতুন 16 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'ব। বলদমাৰী টু দুবাৰপাৰা ভায়া গাৰু বজাৰ
গোৱালপাৰা জিলাত এটা নতুন ৰাস্তা ডাবল লেনিং কৰা হ'ব। আইনাখাল পৰা অসীমগঞ্জলৈকে কৰিমগঞ্জত 119 কোটি টকা ব্যয়েৰে এটা নতুন পথ নিৰ্মাণ হ'ব। যোৰহাটৰ বিশেষকৈ তিতাবৰ বৰহলা ৰোড, যাক আমি নআলি বুলি কওঁ, তাত এটা 131 কোটি টকাৰে বৰ্তমানৰ ৰোডটো ডাবল লেনিং কৰা হ'ব। কাকডোঙাৰ পৰা দেৱৰপাৰা ভায়া তিতাবৰ, যাক আমি ধোদৰালি লেফ্ট আউট পৰ্চন বুলি কওঁ, তাতে 129 কোটি টকা ব্যয়েৰে আমি ডাবল লেনিং কৰিব গৈ আছোঁ। নলবাৰীৰ পৰা কলিতাকুছিৰ ৰাস্তাটো আমি ডাবল লেনিং কৰিব গৈ আছোঁ, যিটো আমাৰ নামনি অসমৰ সংযোগস্থলী 66 কোটি টকা ব্যয়েৰে। বেজেৰা চাৰিআলিৰ পৰা বালিকুছিলৈকে যিটো ৰাস্তা, তাক আমি ডাবল লেনিং কৰিব গৈ আছোঁ 36 কোটি টকা ব্যয়েৰে। আমবাৰীৰ পৰা মাজিৰ গাঁৱলৈকে পলাশবাৰীত আমি ৰাস্তা বনাব গৈ আছোঁ 96 কোটি টকা ব্যয়েৰে। হাটডলাৰ পৰা নয়নপুৰলৈকে কামৰূপ জিলাত, তাতো আমি 27 কোটি টকা ব্যয়েৰে এটা ৰাস্তা নিৰ্মাণ কৰিব গৈ আছোঁ। বৰঘাটৰ পৰা বৰ্ণিহাট কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টত, তাতো এটা ৰাস্তা নিৰ্মাণ হ'ব। কুঠুৰিৰ পৰা নগাঁও বা বোকাজানেদি নগৈ কুঠুৰিৰ পৰা পাহাৰৰ মাজেদি ডিফুত গৈ উঠিব পৰা আমি এটা নতুন ৰাস্তা নিৰ্মাণ কৰিব খুজিছোঁ। 300 কোটি টকা আমি ব্যয় কৰিম। কাজিৰঙাৰ কুঠুৰিৰ পৰা আমি জংঘলৰ মাজেদিয়ে আমি একেবাৰে যিটো ডিফুৰ নেশ্যনেল হাইৱে বৰ্তমান নিৰ্মীয়মান 4 লাইন, তাতে আমি উঠিব পাৰিম। কোকৰাঝাৰ টু ৰামফাল বিল, তাতো আমি নতুন ৰাস্তা এটা বনাম 13 কোটি। গুবিচাৰি চাংমাইত্ৰা ডিজু পথাৰ, তাত এটা নতুন ৰাস্তা হ'ব 44 কোটি টকা। কহৰাৰ END ডাইকৰ পৰা জামুগুৰিলৈকে লখিমপুৰ জিলা, তাত এটা নতুন ৰাস্তা নিৰ্মাণ হ'ব। পাতিগাঁৱৰ পৰা টাকাচুক মাজুলীত এটা নতুন মথাউৰিৰ ওপৰেদি নতুন ৰাস্তা নিৰ্মাণ হ'ব। তাত আমি 102 কোটি টকা ব্যয় কৰিম মাজুলী ৰাইজৰ বাবে। ব্ৰহ্মপুত্ৰ ডাইকৰ পৰা পাতিগাঁৱলৈকে পাতিগাঁৱৰ পৰা তাৰাচুক, বহুত ডাঙৰ প্ৰজেক্ট এটা হ'ব। বঘৰা দমল আহঁতগুৰিৰ পৰা আমাৰ আমচৈলৈকে মৰিগাঁৱত এটা নতুন ৰাস্তা নিৰ্মাণ হ'ব। বৰ আগ্ৰা টু খাৰজাৰা আশ্ৰম নলবাৰীত নতুন এটা ৰাস্তা নিৰ্মাণ হ'ব। তাৰপিছত কোৱৰটোল তিনিআলিৰ পৰা জখলাবন্ধালৈকে এটা নতুন ৰাস্তা, বৰ্তমানৰ সৰু ৰাস্তা ডাবল লেনিং হ'ব কলিয়াবৰত। কঠীয়াতলিৰ পৰা কঠীয়াতলি কামপুৰ যমুনামুখ হৈ ডবকালৈকে এই ৰাস্তাটো আমি ডাবল লেনিং কৰিম 127 কোটি টকা ব্যয় কৰি। তাৰপিছত আমাৰ নাজিৰা টাউনৰ পৰা একেবাৰে নাজিৰা যিটো আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফেৰীঘাট আছে ONGC তিনিআলিৰ পৰা নাজিৰাত, তাৰ পৰা আমি দিখৌমুখলৈকে এটা নতুন ৰাস্তা নিৰ্মাণ কৰিম 100 কোটি টকাৰে। তাৰপিছত চতিয়া সমষ্টিত চিজুচা ইটাখোলাৰ পৰা ইটাখোলাৰ এই পইণ্টটোত আমি নতুন ৰাস্তা নিৰ্মাণ কৰিম। তাৰপিছত বালিপাৰা ভালুকপুঙৰ পৰা আমি লখৰালৈকে চতিয়া সমষ্টিতে নতুন ৰাস্তা এটা নিৰ্মাণ হ'ব। তেজপুৰৰ পৰুৱা চাৰিআলিৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়লৈকে যোৱা গোটেই ৰাস্তাটো বৰ্তমান খুব বেয়া অৱস্থা, তাক আমি ডাবল লেনিং কৰি নিৰ্মাণ কৰিম 110 কোটি টকা। শোণিতপুৰ জিলাতে ঘৰিয়ালি টি ষ্টেলৰ পৰা বৰজুলি তিনিআলি একেবাৰে বিয়াৰো ৰোড যিটো বৰ্তমান আছে, তাক আমি নতুনকৈ নিৰ্মাণ কৰিম। ভূপেন হাজৰিকা সেতুৰ পৰা কেঁচাইখাইটি থানলৈকে যিটো ৰাস্তা আছে ঢলাত, তাক আমি নতুনকৈ ডাবল লেনিং কৰিম। ডিব্ৰুগড় পেঙেৰি বৰডুমচা মাহং চাৰিআলি ৰোড, তাক আমি 133 কোটি টকা খৰচ কৰি ডাবল লেনিং কৰিম। বেংডুবিৰ পৰা নাওকাটা ওদালগুৰি জিলাত আমি 115 কোটি টকা খৰচ কৰি নতুনকৈ নিৰ্মাণ কৰিম। টংলাৰ পৰা একেবাৰে নাওকাটালৈকে ৰাস্তাটো ডাবল লেনিং হৈ যাব।
আৰু ফাইনেলি অসম মেঘালয় সীমান্তৰ বৈঠালাংচুৰ পৰা খান্দুলিলৈকে ভায়া হামৰেন য'ত আজি পুলিচ মাজে মাজে যোৱাত অসুবিধা হয় সেই ৰাস্তাটো আমি 237 crore খৰচ কৰি মেঘালয় সীমান্তলৈকে এই ৰাস্তাটো আমি নিৰ্মাণ কৰিম ইটস এ বিগ এম্বিচিয়াছ প্ৰজেক্ট আৰু এই প্ৰজেক্টটোৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা কৰিব আৰু আমি লগে লগে কাম আৰম্ভ কৰিম This total worth is 3,444 crores. Finally, Nehru Stadium khonok ami eta FIFA Olympic standard loike football ground loike nirman koribo khujisu jot ekhon main football ground thakibo aru ekhon trial football field thakibo yat 831 crore kharos hobo. This will be the biggest sports complex in entire Eastern India. Iman dangor sports complex ketiao hua nai. Aru tate Ahomor Guttebur Sports Association or Karyalay thakibo. This is one of the biggest sports complex. Jitu moi deliberately I am using the word Eastern India, not only Northeast. It will be the best among Bengal, Orissa, Bihar, Jharkhand, Hokolore Bhitor. This will be the best sports complex. Sondrapurot ami national games potar karne tate eta multi facility eta sports complex hobo taru pradhan mantri dangoriya adharkhila koribo. Guwahati Medical Collegeor bortoman building tur poriborte ami new age eta notun hospital bonabo khujisu that 3,500 patient treatment lobo paribo at a time and the project cost will be 3,250 crore. This will become the Guwahati Medical College will become the biggest medical center in the Eastern India. More deliberately I am using Eastern India, not Northeast India. And finally, Pradhan Mantri Dangoriyai Karimganj Medical Collegeor Adharkhila Stapon Koribo Ratabarit jar cost ahibo 578 crores aru Unity Mall Bharat Sarkare amak eta project dise jot bortoman Moniram Dewan jitut amar complex ase tate hobo Unity Mall mane Bharator guttei kekhon rajyor jibilak one district one product অর্থাৎ যিবিলাক যেনেকৈ আপোনালোকে কনাট প্লেছত দেখিছে আসাম এম্পোৰিয়াম বেংগল এম্পোৰিয়াম তেনেকৈ ভাৰতবৰ্ষৰ 36টা ৰাজ্য আৰু বিভিন্ন কাউন্সিল 6 শিডিউল কাউন্সিল এওঁলোকৰ এম্পোৰিয়াম থাকিব লগত আন কমাৰ্চিয়েল কমপ্লেক্সো থাকিব যাতে বস্তুটোত সকলো ধৰণৰ আমি সামগ্ৰী পাম 297 crores etu project সম্পূৰ্ণৰূপে ইয়াক ভাৰত চৰকাৰে ফান্ডিং কৰিছে ইয়াৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব আমাৰ জামুগুৰিৰ পৰা গহপুৰলৈকে যিটো পথছোৱা নতুনকৈ নিৰ্মাণ হৈ উঠিলে 592 কোটি টকা আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 1451 কোটি টকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যিটো ফাইনেলি আমাৰ নেশ্যনেল হাইৱেটো হৈ গ'ল তাৰো শুভ উদ্বোধন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কৰ কমলৰে সমাধান কৰিব উদ্বোধন কৰিব The entire total project cost will be 11,599 crores 11,599 কোটি টকাৰ তেখেতে আধাৰশিলা অথবা শুভ উদ্বোধন কৰিব আপোনালোকে জানে যে মোদী ডাঙৰীয়াৰ সভাখনত জেনেৰেলি ক্ৰাউডটো যথেষ্ট আহিব কিন্তু 5,000 মহিলাক আমি আনিব খুজিছো এখন মিটিঙত যেটো সৰকাৰি ডেলিগেট হ'ব বাকিখিনিটো পাৰ্টি বা দলৰ মানুহ আহিব যত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰে 5,000 আমি লাখপতি দিদিক আনিব খুজিছো আমি যেটো লাখপতি বাইদো কনসেপ্ট এটা আমি কৰিছো আমি ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টক ৰিকুৱেষ্ট কৰিছো
যে এইবাৰ মিটিঙত আমাৰ 1 লাখ মানুহ হ'ব 95,000টো আহিব কিন্তু মোদী ডাঙৰীয়াক আমি 5,000 লাখপতি বাইদেউ যি ইতিমধ্যে লাখপতি বাইদেউ হৈছে তেখেতসকলকো এবাৰ আনি সভাত আমি সমাৱেশত যোগদান কৰাব বিচাৰিছোঁ কিন্তু মানুহৰ ভিৰত তেওঁলোকক ডিসিপ্লিন কৰি বহুৱাব পাৰিম নে নাই মই নাজানো কিন্তু আমি প্ৰচেষ্টা এটা ল'ব খুজিছোঁ যে 1 লাখ 1.5 লাখ যি মানুহ হ'ব 5,000 আমি লাখপতি বাইদেউক আনিব পাৰোঁ নেকি তাৰো এটা প্ৰচেষ্টা আমি কৰিছোঁ আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা এইটোৱে কন্ট্ৰিবিউশন হ'ব বাকিখিনি স্বাভাৱিকভাৱে পাৰ্টিৰ ফালৰ পৰা মোবিলাইজ হ'ব ৰাইজ আহিব নিজে আহিব কিন্তু আমাৰ ফালৰ পৰা আমি 5,000 মহিলাক যি ইতিমধ্যে লাখপতি হৈছে তেওঁলোকক আমি আনাৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ আজি তাৰ ওপৰত মিটিং হ'ব সম্ভৱ হয় নে নহয় মই ক'ব নোৱাৰো কিন্তু তাৰ প্ৰচেষ্টা আমি কৰিব খুজিছোঁ যিনে অলৰেডি উপাৰ্জন কৰি লাখপতি হৈছে আমি যেটো তেওঁলোকৰ ইকনমিক বেঞ্চমাৰ্ক ৰাখো যে এই বছৰ ব্যৱসায় কৰি কিমান হ'ল অহা বছৰ কিমান হ'ল যাৰ 1 লাখ হৈছে আৰু 1 লাখ হোৱা মহিলা আমাৰ 6 লাখ আছে টোটাল 40 লাখ আত্মসহায়ক গোটৰ সদস্য অসমত আছে তাৰে 6 লাখ মহিলা ইতিমধ্যে লাখপতি হৈছে যেটো যোৱাকালি নিৰ্মলা সীতাৰামন ডাঙৰীয়ায়ো তেখেতৰ ভাষণত লাখপতি দিদিৰ কথা কৈছে আমি অসমত লাখপতি বাইদেউ বুলি কওঁ তাৰ এটা আমি চেষ্টা এটা কৰিছোঁ সফল হ'ব পাৰিম নোৱাৰিম এটা প্ৰচেষ্টা এটা কৰিছোঁ নহলে পিছত কেতিয়াবা মোদী ডাঙৰী আহিলে মোৰ মনত ইচ্ছা আছে লাখপতি দিদিৰ বা লাখপতি বাইদেউৰ সমাৱেশ এখন কৰা সকলোৱে দেখাও পাব উৎসাহ পাব উদ্দীপনা পাব যি নহওক এই প্ৰকল্পখিনিৰ আমি সৰু একোটা স্ন্যাপশ্বট কৰিছোঁ আপোনালোকক এটা এটা কৈ মই দেখুৱাই দিম তাৰ পিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমি মোক আপোনালোকে উত্তৰ বিচাৰিব পাৰে এটা এটা কৈ প্ৰজেক্ট এটা আমি আপোনালোকক দেখুৱাই দিছোঁ